ৰাতিলৈকে শুই আছে যে কিয় উঠা নাই কামলৈ নাযায় নেকি ৰাতি পুৱাই পুৱাই কি চিঞৰ বাখৰ কৰি আছা চিঞৰ বাখৰ কৰি নাথাকি কি কৰিম এতিয়া কেইটা বাজিল খবৰ আছে এনেকৈ শুই থাকিলে কি হ'ব কামে বনে যাব লাগে আকৌ উঠক শুই থাকিলে পেট নভৰে নহয় বাহিৰত কিমান বৰষুণ দিছে দেখা নাই ইমান বৰষুণত কি কাম কৰিমগৈ মই বৰষুণ বুলি কি ঘৰতে এনেকৈ বহি থাকিব নেকি গোটেই বছৰটো বৰষুণ দি থাকিব বৰষুণ দি থাকিলে বুলি এনেকৈ ঘৰতে বহি থাকিলে পৰিয়ালটো কেনেকৈ চলাব এই বৰষুণৰ দিনকেইটাত অন্য কিবা এটা কামৰ ব্যৱস্থা কৰি লওক এনেকৈ ঘৰতে শুই বহি খাই থাকিলে ঘৰ কেনেকৈ চলিব মুখেৰে ক'লেই হ'বনে অন্য কিবা এটা কৰা কথা টকা পইচা নালাগিব জানো হাতত টকা পইচা নাথাকিলে অন্য কি কাম কৰিম তোমাৰ মায়ে কি সেই টকা দিব নেকি খবৰদা মোৰ মাক লৈ আৰু আপুনি এটা কথাও নক'ব ৰাতিপুৱাই পুৱাই মোৰ মায়ে আপোনাক কি কৰিলেহি আপুনি কি মোক বিয়া পাতোতে মাক সুধি বিয়া পাতিছিল নেকি চাব কিন্তু মোক খং তুলি নল'ব ৰাতিপুৱাই পুৱাই ঠিক আছে নকওঁ দিয়া তুমি যোৱা মোৰ কাৰণে ধুনীয়াকৈ চাহ একাপ বনাই আনা পকৰি দুটামান পাৰিলে বনাবা এনেকৈ বৰষুণৰ বতৰত গৰম চাহ আৰু পকৰি খাই বৰ ভাল লাগে অঁ দেউতাই ঠিক কথা কৈছে মা অকণমান সৰহকৈ বনাবা ময়ো খাম তই কি স্কুললৈ নাযাওঁ নেকি এইখিনি সময়ত চাহ খাব বিচাৰিছ যে ভাত কেইটামান খাই স্কুল ওলাগৈ ইমান বৰষুণত মই স্কুল নাযাওঁ দেই মা বাপেক চাইহে জীয়েক বাপেক যেনেকুৱা জীয়েকো তেনেকুৱাই দেউতা মাক খং উঠাই বৰ ভাল লাগে ন অঁ সেইকাৰণে ৰাতিপুৱাই মাৰক খং উঠাই ল'লোঁ ঠিক নাই আজি দুপৰীয়া ভাত খাব পাওঁ নে নাপাওঁ এনেকৈ বৰ্ণালীয়ে পাকঘৰত বাপেক আৰু জীয়েকৰ বাবে চাহ বনোৱাত লাগিল এই 9টা বজাত চাহ পকৰি খাবলৈ মন গ'ল ঠিক নাই আৰু দুপৰীয়া কেইটা বাজিত ভাত বনাম এই বৰষুণ জাককো কিহে পাইছে জানো দিনে ৰাতিয়ে পৰি থাকিবলৈ লৈছে মানুহজনে ভালেই পাইছে আৰামত থাকিবলৈ পাইছে যে তেনেকৈ বকাবকি কৰি থাকোঁতেই আলহী ওলালহি বৰ্ণালী অ' বৰ্ণালী ওলাই আহচোন বাহিৰলৈ অঁ মাতটো মাৰ মাত যেন লাগিছে দেখোন কিন্তু এই ৰাতিপুৱাই পুৱাই সময় নাই মা ক'ৰ পৰা ওলালহি ক'তো তহঁতে ঘৰত আছনে নাই গৈছোঁ বৰ্ণালী আছনে নাই অ' তহঁতে মা তই ইমান বৰষুণত কেনেকৈ আহিলি আহিলোঁ আৰু লাহে লাহে তেনেকৈ তহঁতেতো নেযাওঁৱে সেইকাৰণে ময়ে গুচি আহিলোঁ তোৰ কাৰণে বৰকৈ মনত পৰি আছিলোঁ ভালেই কৰিলি মা ব'ল ভিতৰলৈ ব'ল ইহঁত দুটা ক'ত আছে ৰবি মই মাতিছোঁ হেৰি শুনিছেনে মাইনা ক'ত আছ এইফালে আছোন কোন আহিছে চাহি মা আপুনি এইখিনি সময়ত বৰষুণত কেনেকৈ আহিলে মই অহা কাৰণে তুমি বেয়া পাইছা নেকি জোঁৱাই অ' মা তই যে আৰু কিয় বেয়া পাব বাৰু মাজনী এইটো মোনা লৈ যোৱা ইয়াতে তোমাৰ কাৰণে কিবা কিবি খোৱা বস্তু আনিছোঁ মাৰ হাততে দিয়া আইতা আপুনি আকৌ এইবিলাক কিয় আনিব লাগে মা কি যে কোৱা ছোৱালীজনী ঘৰলৈ আহিছোঁ তাতে আকৌ নাতিজনী আছে মইনো বাৰু সুধাহাতে আহিব পাৰোঁনে বৰ্ণালী ইয়াতে মাছ অলপো আছে তই সোনকালে বাছি পেলাবি নহ'লে বেয়া হৈ যাব হ'ব মা আগে তই বহি লচোন মই আগে ভৰি হাতকেইটাহে ধুই লওঁ বৰ লেতেৰা হৈ আহিছে তই এই মোনাখন ধৰচোন আইতা অহাৰ কাৰণে বহুত ভাল লাগিছে ন দেউতা ভাল বাৰু লাগিছেই কিন্তু যিহে অৱস্থা হৈ আছে এইখিনি সময়ত আলহী অহা বুলি ক'লে কিবা ভয়েই লাগে দেখোন তেনেকৈ বাপেক জীয়েকে কথা পাতি থাকোঁতে মাকে পাকঘৰৰ পৰা মাত দিলে হেই শুনিছেনে পাকঘৰলৈ আহকচোন অঁ গৈছোঁ কিয় মাতিছিলা কিয় মাতিছোঁ মানে এতিয়াও এনেকৈ বহি থাকিব নেকি যাওক বজাৰৰ পৰা আহকগৈ বজাৰলৈ কিয় যাব লাগে আকৌ মায়ে দেখোন কৈছে মাছ আনিছোঁ বুলি আজিতো তেনেকৈ চলোৱাচোন কি যে কথা কয় নহয় আপুনি ইমান দিনৰ মূৰত মা আহিছে আকৌ মায়ে অনা মাছে দিয়ে মাক খুৱামনে আপুনি কি লাজ সন্মান বুজি নাপায় নেকি যাওক সোনকালে বজাৰলৈ গৈ এটা হাঁহ লৈ আহকগৈ এটা হাঁহ কিনিবলগীয়া হ'লে 500 টকা লাগিব মোৰ হাতত ইমান টকা নাই নহয় কি আমাৰ মা অহাৰ কাৰণে এতিয়া আপোনাৰ হাতত টকা নাইকিয়া হ'ল এতিয়া আপোনাৰ মাক আহকচোন তেতিয়া টকা ওলাই নে নোলাই দেখিম নহয় মোৰ মাকটো আপুনি এনেও ভাল নাপায় তুমি এইবোৰ কি কথা কৈছা বৰ্ণালী ঠিকেই কৈছোঁ কিনো নোহোৱা কথাটো কৈছোঁ ৰাতিপুৱাই পুৱাইতো কথা শুনাইছে ভালেই হৈছে মা আহিছে মাৰ লগতে ময়ো যামগৈ হ'ব দিয়া মনে মনে থাকা মায়ে শুনিব লাগিলে আকৌ আমি কাজিয়া লগা বুলিহে ভাবিব এতিয়া আকৌ নাটক আৰম্ভ কৰিব নালাগে বজাৰৰ মোনাখন দিয়া বজাৰৰ মোনাখন এতিয়া মই আপোনাৰ হাতত তুলি দিব লাগিবনে যাওক তাতে আছে লৈ যাওকগৈ গোপাল এই বৰষুণত তই মোনা চোনা লৈ ছাতি লৈ ক'লৈ যাওঁ ক'তনো আৰু যাম এই বজাৰৰ ফালেই আহিছোঁ ঘৰত আলহী আহিছে তাকেহে বজাৰ অকণমান কৰিবলৈ আহিলোঁ এই বৰষুণত আকৌ তহঁতৰ ঘৰত কোন আহিল বৰষুণৰ কাৰণে মানুহ বাহিৰলৈ ওলাব পৰা নাই তহঁতৰ ঘৰত আকৌ আলহী ওলালহি শাহুমা আহিছে আমাৰ বাহিৰে তেওঁ আপোন বুলিবলৈ কোনো নাই বৰষুণৰ দিনতে আহিল যেনিবা সেই বুলি জানো বজাৰ পাতি কৰি নোখোৱালে হ'ব সেইটো অৱশ্যে হয় কিন্তু এটা কথা আজি যে বজাৰ বন্ধ দিছে তই গম নাপাৱ চাগে বজাৰ বন্ধ বজাৰ আকৌ কিয় বন্ধ দিছে সদায় সদায় বৰষুণ দি গোটেই চাৰিওফালে পানীৰে ভৰি পৰিছে তাতে আকৌ বজাৰ বহা জেগাখিনি তেনেই দ একাঠো একাঠো পানী হৈছে সেইকাৰণে বজাৰ বন্ধ দিছে যেতিয়ালৈকে পানী নকমে তেতিয়ালৈকে বজাৰ বন্ধ ভালেই হ'ল দে আজিৰ কাৰণে বাচিলোঁ বজাৰ নকৰিলে পইচাকেইটাও বাচিব বজাৰ বন্ধ বুলি ক'লে ঘৰত বজাৰ নকৰিলেও গালি নাপাৰে কি হ'ল আকৌ তোৰ কিনো চিন্তা কৰিছ
বজাৰ বন্ধ দি বৰ ডাঙৰ বিপদত পেলালেও আলহী আহিছে এতিয়া সা সন্মানে যাব যেন পাইছোঁ ঘৰলৈকে উভতি যাওঁগৈ বজাৰ বন্ধই যেতিয়া যা যা উপায় নাই কৰিবিনো কি এতিয়া ঘৰত যি আছে তাকেই আলহীক ৰান্ধি বাঢ়ি খোৱাগৈ গোপালে বজাৰ কৰিব নাপায় আনন্দ মনে ঘৰলৈ উভতি গ'ল মা তই ইমান দিনৰ মূৰত আহিছ কিয় ৰন্ধা বঢ়া কৰিব লাগে মই কৰিম নেলাগে দে মই ৰান্ধিম বহু দিনৰ মূৰত তহঁতৰ ঘৰলৈ আহিছোঁ মই তহঁতক ইয়াতে এসাঁজ ৰান্ধি বাঢ়ি খুৱাম তহঁতেতো নাযাওঁৱে আমাৰ ঘৰলৈ তই ইমান দিনৰ মূৰত আহিছ মই জানো তোক কাম কৰিব দিব পাৰোঁ তই একো কৰিব নালাগে এইখিনিতে বহি থাক আৰু মোৰ লগত কথা পাতি থাক মই কি কৰিব লাগে কৰিম একো নহয় দে তই সদায় কৰিয়ে থাক আজি মই কৰিম তই বহি থাক আইতা তুমি ভাত বনাব নালাগে মায়ে বনাব তুমি মোৰ লগত আহা সাধু কেইটামানকে কোৱাহি আমাৰ মা দেউতাক যে সাধু ক'ব দিলে ক'বই নাজানে হয় নেকি গৈছোঁ ৰহ নহ'লে ব'ল মই সোনকালে আলু পিঁয়াজখিনিকে কাটি লওঁ তেওঁ আকৌ বজাৰৰ পৰা আহি পোৱাৰ পিছত ইটো দে সিটো দে কৈ মুখে আল কৰি থাকিব হীৰা ৰন্ধা বঢ়াত লাগিছানে অঁ আপুনি দেখোন বৰ পটককৈ আহিলেগৈ হাঁহ পালেনে নাই ৰ'বা মই বজাৰ নাপালোঁগৈ বাটতে মধুক পালোঁ সিহে কৈছে বজাৰ হেনো বন্ধ দিছে বজাৰৰ জেগাত হেনো ঢেৰ পানী হৈছে যেতিয়ালৈকে পানী নুশুকায় তেতিয়ালৈকে বজাৰে নবহে হেনো মনটো বৰ বেয়া লাগিছে গম পাইছানে ইমান দিনৰ পিছত মা আহিছে ভাবিছিলোঁ ভালদৰে বজাৰ পাতি অকণমান কৰোঁ মা আহিছে দুসাঁজমান আনন্দৰে খুৱাওঁ ভালকৈ ভবা কথা একোৱেই নহ'ল বৰ ডাঙৰ সমস্যা হ'ল দেখোন জোঁৱাই মোৰ কাৰণে ইমান চিন্তা কৰিব নালাগে তহঁতে মই মাছ আনিছিলোঁ নহয় তাকে বনালেই হ'ব চাবিচোন নিজৰ পুখুৰীৰ মাছ সোৱাদেই বেলেগ সেইবুলি তই অনা মাছকেই তোকেই ৰান্ধি খুৱাম নে অঁ আকৌ খাবলৈকে আনিছোঁ মোক নোখোৱা কিয় তহঁতৰ বাহিৰেনো মোৰ আপোন বুলিবলৈ আৰু কোন আছে মই যে তেতিয়া পিঠা পনা কিবা আনিছিলোঁ জোঁৱাই খাব দিলিনে নাই দে আকৌ মই আহি পোৱাৰ লগতে তই মানুহটোক বজাৰলৈ পঠিয়াই দিছ হ'ব মা দিম আজি ময়ে ৰন্ধা বঢ়া কৰোঁ বুলি ভাবিছিলোঁ নেলাগে মা মাইনাই কৈছে নহয় তাই সাধু শুনিম বুলি যা তই তাইক সাধুকে কগৈ দে হ'ব দে নহ'লে বৰ্ণালী যি আছে তাকেই বনোৱা উপায় নাই আৰু মায়ে অনা মাছকেই মাক খুৱাব লাগিব এতিয়া বাহ আজি বৰ ধুনীয়া গোন্ধাইছে দেখোন বহুত ধুনীয়া গোন্ধাইছে মাইনা মাৰে আমাক ইমান জুতি লগাই লগাই নোখোৱাই আজি মাক আহিল যে সেইকাৰণে একেবাৰে জুতি লগাই লগাই বনাইছে ইমান ধুনীয়া গোন্ধাইছে আজি কিমান দিনৰ মূৰত পেট ভৰাই ভাত খাম চাগে ঠিক নাই মই তেনেকুৱা নহয় দেই কিয় তেনেকৈ কৈছে আপুনি জানো দিয়া জানো মা আপোনাৰ ছোৱালীয়ে একো সোৱাদ লগাকৈ ৰান্ধিব নাজানে আজি নেজানো আৰু গোন্ধটোতেই দেখোন খাম খাম লাগিছে জোঁৱাই মোৰ ছোৱালীয়ে আগৰ পৰাই ভালকৈ ৰান্ধিব জানে তাই দেউতাক থাকোঁতে মই ৰন্ধাতকৈ তাই ৰন্ধা খাইহে বেছি ভাল পায় অঁ আইতা তুমি ঠিকেই কৈছা আমাৰ মায়ে ধুনীয়াকৈ ৰান্ধিব জানে দেউতাই খালি মাক এনেই জোকাই থাকে এতিয়া কথা বন্ধ কৰি মনে মনে খাই থাক গোটেইকেইটাই হেৰি আপোনাক কথা এটা ক'বলগীয়া আছিল টোপনিয়ে ধৰিছে নেকি আকৌ নাই ধৰা কি কথা কোৱা আজিতো বাৰু যেনে তেনে পাৰ হৈ গ'ল কাইলৈ কি কৰিম বুলি ভাবিছে ময়ো তাকেই ভাবিছোঁ কিনো কৰিম হাতত তেনেকৈ টকা পইচাও নাই টকা পইচা নাই বুলি তেনেকৈ থাকিলে হ'ব জানো মায়ে কি বুলি ভাবিব হ'ব দিয়া কিবা এটা কৰিব লাগিব মাজনীৰ কাৰণে পইচা কেইটামান যে থৈছিলোঁ সেই পইচাকেইটাকে খৰচ কৰিব লাগিব তুমি এনেই চিন্তা কৰি নাথাকিবা জমা টকাকেইটাও খৰচ কৰিব মন যোৱা নাই কিন্তু নকৰিলেও নহ'ব দিয়া দিয়া এতিয়া শুই থকা কাইলৈ কি হয় দেখা যাব আৰে ৰাতিপুৱা শুই উঠাৰ পৰা দেখোন মাক দেখাই নাই ইমান ৰাতিপুৱাই পুৱাই ক'লৈ গ'ল বাৰু হেৰি শুনিছেনে এইফালে আহকচোন মাইনা এইফালে আহচোন কি হ'লনো ৰাতিপুৱাই পুৱাই ইমান চিঞৰিছা যে জানে শুই উঠাৰ পৰা মাক দেখাই নাই ক'লৈ গ'ল এতিয়া আছে চাগে ওচৰতে ক'ৰবাত মাইনা তই আইতাক দেখিছিলি নেকি নাই দেখা কাকো একো এষাৰ নোকোৱাকৈ গৈছে ক'লৈ যাব পাৰে বাৰু ৰাতিপুৱাই পুৱাই সৌৱা দেখোন আইতা মা তই ৰাতিপুৱাই পুৱাই ক'লৈ গৈছিলি ইমান বিচাৰি ফুৰিছোঁ মই তহঁতৰ বাৰীৰ পিছফালে গৈছিলোঁ বাৰীৰ পিছফালে কিয় কচু কেইডালমান গোটাব পাৰোঁ নেকি তাকেই চাইছিলোঁ কচু গোটাব বিচাৰিছা কিয় কচু গোটাব বিচাৰিছা মই কালি অনা মাছ থকা নাই জানো সেই মাছেদি কচু বনালে বৰ সোৱাদ লাগিব তই যি জোঁৱাই ঘৰলৈ আহি কচু তৰকাৰীয়ে ভাত খাবি মা অঁ কচুনো কি বেয়া বস্তুটো হীৰা আজি বৰ ধুনীয়া ৰ'দ ওলাইছে মোক মোনাখন দিয়াচোন বজাৰৰ ফালে এপাক যাওঁ কিজানি আজি বজাৰ বহিছেই বজাৰলৈ কিয় যাব লাগে মই কচু গোটাই আনিলোৱেই মা কচু দিয়ে খাব নেকি মই বজাৰৰ ফালে এপাক যাওঁ কি জানিবা হাঁহ মুৰ্গী কিবা এটা পাওঁৱে নাই নাই জোঁৱাই তুমি একো কিনিব নালাগে মই কি আলহী মানুহ নেকি তোমালোকৰতো ঘৰৰ মানুহে আজি 10-15 দিন ধৰি বৰষুণ পৰি আছে কাৰো ক'তো একো কাম বন চলা নাই মই জানো নহয় তোমালোকৰ যিকেইটা জমা জৰি আছে সেইকেইটা আকৌ মোৰ কাৰণে বজাৰ কৰি শেষ কৰিব নালাগে এই আপুনি কি কথা কৈছে মা অঁ মইতো ঠিকেই কৈছোঁ মই তোমালোকৰ মা সন্তানৰ দুখৰ কথা যদি মাকেই বুজি নাপায় তেনেহ'লে কোনে বুজি পাব মই জানিছোঁৱেই এইকেইটা দিন কাম কাজ নোহোৱাৰ কাৰণে তহঁতৰ চলা কৰাত বৰ কষ্ট হ'ব সেইকাৰণেই মই মাছখিনি লৈ আহিছোঁ মাছখিনি থাকিলে শাক বন এডাল গোটাইও খাব পাৰি
আৰু মই সাঁচতীয়া টকা কেইটামানো লৈ আহিছোঁ। সেইকেইটা তহঁতক দি থৈ যাম। তহঁতে মোৰ কাৰণে চিন্তা কৰিব নালাগে। কিন্তু মা, কোনো কিন্তু নাই। আলহী শুশ্ৰূষা কৰাটো ভাল। সেই বুলিয়ে আকৌ ঘৰত যি জমা জৰি আছে সকলোবোৰ নাইকিয়া কৰি যদি আলহী শুশ্ৰূষা কৰিবলৈ যাওঁ, পিছৰ দিনকেইটাৰ কথা চিন্তা কৰিবি আকৌ। পিছৰ দিনকেইটা কেনেকৈ চলিবি? জোঁৱাই, তুমি কিয় চকু পানী উলিয়াইছা? নাই মা, আপোনাক প্ৰথম দিনা অহা দেখি ভাবিছিলোঁ নিজৰে চলিবলৈ অসুবিধা, তাতে আকৌ আলহী, কেনেকৈ চলাম? মনে মনে কিবা এটা খঙো উঠি আছিল। আপুনি কেতিয়া যায়গৈ লাগি আছিল। এতিয়া আপোনাৰ কথাবোৰ শুনি নিজকে দুখী দুখী যেন লাগিছে। সেইকাৰণেই মোৰ চকু পানী ওলাইছে মা। নেকান্দিবা, চকু পানীখিনি মুচি লোৱা। মা, মই এটা কথা ভাবিছোঁ। এইবাৰো আপুনি যাব নোৱাৰে, আমাৰ ইয়াতেই থাকিব লাগিব। ল'ৰা ছোৱালীৰ পৰা মাক জানো বেলেগে থাকে? মাক যদি বেলেগে থাকে, ল'ৰা ছোৱালী কি শান্তিত থাকিব? অঁ মা, জোঁৱাই ঠিকেই কৈছে। তই আমাৰ ইয়াতেই থাকিব লাগিব। আইতা, তুমি ইয়াতেই থাকা। মোৰ বৰ ভাল লাগিব তুমি থাকিলে। হ'ব দে, তহঁতে যদি বেয়া নেপাওঁ থাকিম বাৰু।